উদযাপন সমিতিয়ে এগৰাকী প্ৰগতিশীল কৃষক সন্মান ৰচাৰ ব্যৱস্থা কৰিলে। বাকীটো ভোগালীৰ যি পৰম্পৰা, আজি ভেলাঘৰ সজাকে ধৰি এই কামখিনি কৰাৰ উপৰিও একেলগে এসাঁজ খোৱাকে ধৰি এগৰাকী কৃষক আমাৰ বিহুবিলাক হৈছে আমাৰ কেওটা বিহুৱেই কৃষিভিত্তিক উৎসৱ আৰু ভোগালী বিহুটো ভোগৰ উৎসৱ। ভোগালী বিহু আমাৰ কৃষকসকলে যি শ্ৰম কৰে, শ্ৰম, ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰে ই এটা উৎকৃষ্ট দৃষ্টান্ত। মই ভাল পাইছো এগৰাকী প্ৰগতিশীল কৃষকক তেওঁলোকে সময় পাইছে, সুযোগ দিছে। মই ভাবো যে এনেধৰণৰ পৰম্পৰাই, এনেধৰণৰ আমাৰ যি পৰম্পৰা আছে ভোগালী উদযাপনৰ, সকলোৱে মিলি, কাৰণ জিলাখনৰ এইটো এটা প্ৰাণকেন্দ্ৰ, ইয়াতে এনেধৰণে কৰিলে স্বাভাৱিকতে বহু লোকে অংশ ল'ব পাৰে, ভালো হয়। আৰু মই ভাবো যে প্ৰত্যেক বছৰে এনেকৈ এগৰাকী যদি কৃষকক তেওঁলোকে সন্মান জনাৰ ব্যৱস্থা কৰে, নিশ্চয় উৎসাহিত হ'ব আৰু কৃষি ক্ষেত্ৰখনলৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আকৰ্ষিত হ'ব। হয়, দুদিনীয়া ভ্ৰমণসূচী লৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে খুব দ্ৰুত গতিত প্ৰস্তুতি চলিছে। আজিও বলিয়াবোৰত প্ৰস্তুতিৰ সভা যোৱাকালি আমিও গৈছিলো, চলি আছে, গুৱাহাটীতো চলি আছে। তাত আপোনালোকে জানে যে ফ্লাইঅভাৰ প্ৰদৰ্শন কৰিব। বিহু আৰু ঝুমুৰৰ ভিতৰত এটা বাগৰুম্বাকো মই ভাবো যে বিশ্ব দৰবাৰলৈ লৈ যোৱাত সফল হ'ব। পৰ্যটকৰ বাবেতো সুবিধা হ'ব, আটাইতকৈ সুবিধা হ'ব বন্যপ্ৰাণীৰ, কাৰণ নেশ্যনেল হাইৱেটো যোৱাৰ বাবে বিশেষকৈ ফ্লাড হ'লে বা অন্য সময়ত বন্যপ্ৰাণীয়ে গাড়ীৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। গতিকে এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে এনেবোৰ সমস্যা নাথাকিব আৰু ৰাইজৰো যাতায়াত সুচল হ'ব, কাৰণ ইয়াত জীৱ জন্তুৰ কাৰণে গাড়ীও যথেষ্ট লাহে লাহে চলাবলগীয়া হয়। যদি পেচেণ্টটো থাকে এটা লিমিটত যাব লাগে, গতিকে এইখিনি সমস্যা নাথাকিব। এতিয়া ভোগালী বিহুত আৰু ক'ত চিট চিয়াঙৰ কথা হ'ল, যি হ'ব ভালেই হ'ব। ঠিক আছে, ৰেজাউল কৰিমক লৈ পেলাই কংগ্ৰেছত যথেষ্ট উৎকণ্ঠ হৈছে। এফালে প্ৰদ্যুৎ বৰদলৈ, এফালে দেৱব্ৰত শইকীয়া। সেইটো এটা কংগ্ৰেছৰ ভিতৰুৱা কথা। আমাৰ ক'বলগীয়াখিনিতো আমি ক'লোৱেই। একচুৱেলি ৰেজাউল কৰিম চৰকাৰে যি বক্তব্য দিছে, এইটো কেতিয়াও খিলঞ্জীয়া মানুহৰ কাৰণে গ্ৰহণযোগ্য নহয়। দেখা গৈছে যে গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতে বিভিন্ন সময়ত আচলতে খেতি নষ্ট কৰিছে। হাতী মানুহৰ সংঘাত, হাতী মানুহৰ সংঘাতটো আমাৰ কাৰণে এটা ডাঙৰ সমস্যা। এই সমস্যা দূৰ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। কিছুমান ক্ৰাইটেৰিয়া ঠিক কৰিছে, তাৰ ভিতৰত হয়তো সোমোৱা নাই, গতিকে এই বিষয়টো সম্পৰ্কে মই সিমান ভালদৰে অৱগত নহয়। আচলতে কৃষক বন্ধু বঁটা আগবঢ়ালে, আগতে মই যিটো কৰি আছিলোঁ তাতকৈ এতিয়া ভালকৈ কৰিব লাগিব। আৰু কৃষক বন্ধু যিটো বঁটা দিছে, সেইটো মোক আচলতে এটা দায়িত্ব বঢ়াই দিলে, মানুহৰ কাৰণে কাম কৰিব, খেতিৰ কাৰণে কাম কৰিব। ভালেই লাগিছে আৰু। আপুনি কেতিয়াৰ পৰা কৃষি কৰ্মৰ লগত জড়িত? 45 বছৰ, 45 years। মানে অসম আন্দোলন যেতিয়া ষ্টাৰ্ট হৈছিলে সেই সময়ত। কিমান মাটিত আপুনি কৃষি কৰ্ম কৰি আছে? মই আপোনাৰ মাটি মানুহৰ পৰা লৈ লওঁ, আৰু মোৰ যিমানখিনি মাটি আছিলে সেইখিনি মেক্সিমাম মানে আচলতে এতিয়া ইউনিভাৰ্চিটি যিটো বনাই আছে তাত কৰিলোঁ। 60 বিঘামান গ'ল তাত। আপুনি বিশ্ববিদ্যালয়ৰ কাৰণেও মাটি দিছে নহয়, সেইখিনি এভিকশ্যন হ'ল। হয়, আৰু কিবা কাৰণত আপুনি মাটি দিছে? মোৰ NRLত 51 বিঘা মাটি আছিলে মোৰ, সেইখিনি মই পইচা চইচা ক্লেইম নকৰিলোঁ। থাকিব কি ধৰণৰ খেতি কৰে আপুনি? যিখিনি মানে সময়ত হোৱা শাক পাচলি, ধান খেতি, সৰিয়হ খেতি। আপোনাৰ
নামটোৰ লগত সংগতি ৰাখি এটা কবি বুলি কোৱা হৈছিলে আপোনাক। আচলতে মানে কি মোৰ নামটো এনেকা হ'ল মানে মই যিখিনি খেতি কৰোঁ মোৰ প্ৰডাকশ্যনটোৰ নামটো মানে কি এটা ব্ৰেণ্ড নেম মানে গোলাঘাটৰ মানুহে দি দিলে যে মোৰ নামতে যেনেকৈ গামা কবি এইটো যিটো ৰঙালাও লৈ পেলাই গামা লাও গামা ৰঙালাও হৈছে এনেকৈ নিচিনা। ব্ৰকলিটো আপুনিয়ে প্ৰথম ইয়াত মই আনিছিলোঁ প্ৰায় 42 বছৰ আগতে। হয়। নৱপ্ৰজন্মক আচলতে খেতি চাওক, খেতিটো এনেকুৱা এটা বস্তু যি এগ্ৰিকালচাৰ পঢ়ে সি খেতি নকৰে। সেইটো মোৰ ফালৰ পৰা ক'বলৈ নাই, যাৰ মন যায় সি নিজে যি ভাবে সেইটো কৰিব পাৰে। আপোনালোকে ক'ব পাৰে নেকি কোনোবা এগ্ৰিকালচাৰ পঢ়ি পেলাই খেতি কৰিম বুলি আছে জানো? 1000ৰ ভিতৰত এটাও নাপায়, পাব নেকি কওক দেই? এগ্ৰিকালচাৰত পঢ়ি পেলাই চাকৰি কৰিবলৈ পঢ়ে, আমি কিন্তু এগ্ৰিকালচাৰ নপঢ়াকৈ খেতি কৰোঁ আৰু আমাক সুধি পেলাই তেওঁলোকে শিকে। ডাঙৰ কথা এইটোৱে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।